নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মছজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সংখ্যালঘু এলেকাত গৈ ইছলামৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মছজিদত আজান দিয়াৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰি দিলে নিজৰ ভাষণ আৰু তাৰ পিছতে ৰাজ্যৰ মুছলমানসকলে প্ৰশংসাৰে উপচাই পেলাইছে মুখ্যমন্ত্ৰীগৰাকীক। আজান শুনি ভাষণ বন্ধ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাষণৰ মাজতে মছজিদত দিছিল আজান আৰু আজান শুনাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে বন্ধ কৰি দিলে নিজৰ ভাষণ। আজান শেষ নোহোৱা পৰ্যন্ত মুখ্যমন্ত্ৰীয়ে বন্ধ কৰি ৰাখিলে নিজৰ ভাষণ। চামগুৰিত সংখ্যালঘু এলেকাত আছিল বিজেপিৰ সভা আৰু এই সভাৰ সময়তে হৈছিল আজানৰ সময় আৰু সেই সময়তে মুখ্যমন্ত্ৰীৰ ভাষণ চলি থকাৰ মাজতে ওচৰৰ মছজিদত আজান দিছিল আৰু লগে লগে নিজৰ ভাষণ বন্ধ কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, সাৱধান, শীতৰ লগে লগে আকৌ ভয়ংকৰ ৰূপত আহিছে মহামাৰী কোভিড-19। কোভিডৰ নতুন ভেৰিয়েণ্ট XECত আক্ৰান্ত হৈছে 1000তকৈ অধিক লোক। কি এই নতুন ভেৰিয়েণ্টৰ লক্ষণ জানি লওঁ আহক। শীতৰ লগে লগে আকৌ ভয়ংকৰ ৰূপত আহিছে মহামাৰী কোভিড-19। কোভিডৰ নতুন ভেৰিয়েণ্ট XECয়ে চলাইছে সংহাৰ। এই পৰ্যন্ত কোভিডৰ এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত হৈ মৃত্যু হৈছে 122 জন লোকৰ আৰু আক্ৰান্ত হৈছে 1000তকৈ অধিক লোক। প্ৰতি মুহূৰ্তত বাঢ়িছে আক্ৰান্ত লোকৰ সংখ্যা। এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত হোৱাৰ পিছতে হঠাৎ দুৰ্বল হৈ পৰে আক্ৰান্ত লোক। কি এই নতুন ভেৰিয়েণ্টৰ লক্ষণ জানি লওঁ আহক। শীতৰ সময়ছোৱাত অতি ক্ষীপ্ৰ গতিত ইজনৰ পৰা সিজনলৈ সংক্ৰমিত হয় এই ভাইৰাছ। সঘনাই ডিঙিৰ সুৰসুৰণি অহা, জ্বৰ হোৱা, দেহৰ মাংসপেশীৰ বিষ হোৱা, খাদ্য গিলিলে কষ্ট পোৱা, এইসমূহ হৈছে লক্ষণ। মুখৰ ভিতৰত তালুত ৰঙা ৰঙা দাগ হোৱা, বগা আৰু হালধীয়া ৰঙৰ টনচিল হোৱা, অত্যাধিক জ্বৰৰ লগতে এইসমূহ লক্ষণ দেখিলে শীঘ্ৰেই চিকিৎসকৰ ওচৰ চাপক। আৰু শীতকালত হোৱা চৰ্দি, কাহ, জ্বৰ এই প্ৰাথমিক লক্ষণত হ'ব পাৰে কোভিড-19। অতি দ্ৰুতগতিত সংক্ৰমিত হয় কোভিডৰ এই নতুন ভেৰিয়েণ্ট। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ, অসমত ফ্ৰী হ'ব বিদ্যুৎ। বিদ্যুৎ বিলৰ বাবে আপুনি 1 টকাও দিব নালাগে আৰু ওলোটাই আপোনাৰ একাউণ্টত জমা হ'ব ধন। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে লৈ আহিছে অভিলাষী আঁচনি। বিদ্যুৎ বিলৰ বাবে আপুনি 1 টকাও দিব নালাগে আৰু ওলোটাই আপোনাৰ একাউণ্টত জমা হ'ব ধন। শীঘ্ৰেই ৰাজ্য চৰকাৰ আৰম্ভ কৰিব এজনৰ পৰা আনজনলৈ সৌৰশক্তি লেনদেনৰ আঁচনি। ইয়াৰ জৰিয়তে অতিৰিক্ত সৌৰশক্তি থকা লোকসকলে বজাৰত বিক্ৰী কৰিব পাৰিব। শক্তিৰ প্ৰয়োজনীয়তা থকা লোকসকলক অতিৰিক্ত সৌৰশক্তি বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰিব ধন। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা। ৰাজ্য চৰকাৰে জনাইছে এই বৃহৎ ঘোষণা বা এই বৃহৎ সুবিধাৰ কথা ঘোষণা কৰিছে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, টেট পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। 29 ডিচেম্বৰত অনুষ্ঠিত নহয় টেট পৰীক্ষা। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত জাৰি কৰিছে স্থগিতাদেশ। উল্লেখযোগ্য যে পৰীক্ষাৰ্থীসকলে আদালতত পৰীক্ষাক লৈ দাখিল কৰিছিল লেখ আবেদন আৰু এই লেখ আবেদনৰ ভিত্তিত টেট পৰীক্ষাত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, আগন্তুক 70-80 বছৰত ভাৰত, পাকিস্তান বা বাংলাদেশ হৈ পৰিব। আগন্তুক 70-80 বছৰ হিন্দুৰ বাবে সংকটৰ সময়। হিন্দুৱে হিন্দুক ৰক্ষা কৰিব লাগিব। এই বিস্ফোৰক মন্তব্য বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টোগাৰিয়াৰ। আগন্তুক 70-80 বছৰত ভাৰত, পাকিস্তান বা বাংলাদেশ হৈ পৰিব। হিন্দুৱে হিন্দুক ৰক্ষা কৰিব লাগিব। আৰ্থিক অস্ত্ৰ ব্যৱহাৰ কৰি হিন্দুৱে ৰক্ষা কৰিব লাগিব নিজক।
হিন্দুৰ শপত লোৱাৰ দৰকাৰ যে কাৰ পৰা শাক পাচলি আৰু ফল কিনিব। হিন্দু বেপাৰীৰ পৰা পাচলি কিনাৰ লগতে হিন্দু অটো ৰিক্সা চালকৰ বাহনতে বহক হিন্দু লোকসকল। গাড়ী ফ্ৰিজ টিভি মেৰামতিৰ বাবে হিন্দু মেকানিকক আমন্ত্ৰণ কৰক। হিন্দুৱে হিন্দুৰ সৈতে মিলি নাথাকিলে সমস্যা হিন্দুৰেই হ'ব। আগন্তুক 70-80 বছৰ হিন্দুৰ বাবে সংকটৰ সময়। আজি হিন্দু অসুৰক্ষিত। এই বিস্ফোৰক মন্তব্য বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টোকাৰিয়াৰ। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটী হাইকোৰ্টৰ বৃহৎ ৰায়দানৰ পিছতে এইবাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বই। বিবাদিত পঞ্চায়তক বাদ দি বাকী পঞ্চায়তসমূহত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি পুনৰবাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2-এটা পঞ্চায়তত হাইকোৰ্ট কেছ আছে, সেইকেইটাত হয়তো নহ'ব পাৰে, কিন্তু বাকী পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত হ'বই। ফেব্ৰুৱাৰীত ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন। পঞ্চায়ত নিৰ্বাচনক লৈ আজিৰ দিনটোত এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। অহা 5 জানুৱাৰীত অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা আৰু 23 ডিচেম্বৰৰ পৰা পৰীক্ষাৰ্থীয়ে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। এই কথা জনাইছে অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰাপ্তি ঠাকুৰলৈ আগবঢ়োৱা হৈছে ভাৰত গৌৰৱ বঁটা। অহা 5 ফেব্ৰুৱাৰীত কৰ্ণাটকত ভাৰতীয় সাংস্কৃতিক উৎসৱত প্ৰদান কৰা হ'ব এই বঁটা। দীৰ্ঘদিন ধৰি জীৱ জন্তুৰ প্ৰতি দেখুৱাই অহা মৰম আৰু যত্নৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে ডক্টৰ প্ৰাপ্তি ঠাকুৰলৈ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ মুছলমানসকলক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে মুছলমানৰ নতুন প্ৰজন্মই আদৰি লৈছে বিজেপিক। মই সংখ্যালঘু অঞ্চলত গ'লে বিৰাটেই মৰম পাওঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিজেপিয়ে সকলোৰে উন্নয়ন কৰিছে। হিন্দুৰ সমানে সমানে মুছলমানক লাভ কৰিছে অৰুণোদয়, নিযুত মইনা আদি আঁচনি। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুছলমানৰ নতুন প্ৰজন্মই আদৰি লৈছে বিজেপিক। লোকসভা নিৰ্বাচনৰ পৰাই সংখ্যালঘুৰ ভোট পোৱা আৰম্ভ কৰিছে বিজেপিয়ে। ইয়াৰ মূল কাৰণ হৈছে মুছলমানৰ হিন্দুৰ সমানে লাভ কৰিছে চৰকাৰী আঁচনি। অৰুণোদয় আঁচনি, নিযুত মইনা আদি সকলো আঁচনি হিন্দু মুছলমান সকলোৱে পাইছে। সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই নীতিৰে চলিছে বিজেপি। সংখ্যালঘুক বিজেপিয়ে তুষ্টিকৰণ কৰা নাই, কিন্তু ন্যায় দিছে। হিন্দু মুছলমান সকলো অঞ্চলতে বাট পথৰ সমান উন্নয়ন হৈছে। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে লাভ কৰিছে চৰকাৰী আঁচনি। সকলোকে একেলগে আগুৱাই নি দৰিদ্ৰতা আঁতৰ কৰাই হৈছে বিজেপি চৰকাৰৰ লক্ষ্য। সংখ্যালঘু জনতাই উচ্চ শিক্ষা লাভ কৰা আৰম্ভ কৰিছে। সংখ্যালঘু অঞ্চলত হাস্পাতাল, শিক্ষানুষ্ঠান আদি লাভ কৰা আৰম্ভ কৰিছে। এনে কাৰণতেই মুছলমানৰ নতুন প্ৰজন্মই আদৰি লৈছে বিজেপিক। সংখ্যালঘু লোকৰ মই নিজেই মৰম লাভ কৰিছোঁ। মুছলমানৰ ছাত্ৰী এতিয়া বিদ্যালয়লৈ গৈছে। আৰক্ষীৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাইছে সংখ্যালঘু যুৱক যুৱতীয়ে। চামগুৰি উপ নিৰ্বাচনত যথেষ্ট সংখ্যক মুছলমানে আমাক ভোট দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুছলমানসকলক লৈ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু পাকিস্তানত বৃদ্ধি পাইছে হিন্দুৰ ওপৰত কৰা অত্যাচাৰৰ হাৰ। হিন্দুৰ বিৰুদ্ধে বাংলাদেশত 2200টা আৰু পাকিস্তানত 112টা হিংসাত্মক ঘটনাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ, গুৱাহাটীত কংগ্ৰেছৰ আন্দোলন সন্দৰ্ভত এইবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে কংগ্ৰেছৰ নেতাসকলে গুৱাহাটীত এক নেতিবাচক পৰিৱেশ ৰচনাৰ অভিসন্ধি কৰি আছে।
এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমাচলৰ পৰা অসমত উৎপাত কৰিবলৈ আহিছে, জেইলত যাব লাগিছিল, কিন্তু হোটেলত ৰাখি থোৱা হৈছে। বেলেগ ৰাজ্যত হোৱা হ'লে জেইলত দিলে হয়, অসম মৰমীয়াল ৰাজ্যৰ কাৰণে হোটেলত ৰাখি থোৱা হৈছে। কংগ্ৰেছৰ নেতাসকলে গুৱাহাটীত এক নেতিবাচক পৰিৱেশ ৰচনাৰ অভিসন্ধি কৰি আছে। 2-3জন নেতাৰ ভিতৰত কোন ডাঙৰ নেতা হ'ব তাক লৈ প্ৰতিযোগিতা চলিছে। ৰাজনৈতিক দল কেতিয়াও আন্দোলনকাৰী হ'ব নোৱাৰে। আমি সকলো নেতিবাচক অভিপ্ৰায়ক প্ৰতিহত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। কংগ্ৰেছৰ প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া।